সকলো ভালে আছে নে নাই? একদম পুরা ভাল নে অকনমান ভাল? আরে ভাই মুখৰ মাতেই নাই, অকনমান ডাঙৰকে চিঞৰ এটা মাৰি দিয়ক। আপোনালোক ভালে আছে নে নাই? আছে তো ঠিক আছে। আজি আমি এক সুন্দৰ অনুষ্ঠানত ইয়াতে উপস্থিত আছো। আজি মহিলাসকলৰ মুখখন দেখি মোৰ লাগিছে যে অসমত এক নতুন যুগৰ সূচনা হ'ব গৈ আছে। আমি আজি এই উদ্যমিতা আঁচনিৰ কাৰণে আজি বহুদিনীয়া ককৰ্থনা হাত পাৰ্টিৰ মানুহৰ যি আমাৰ প্ৰতি মনোভাৱ, আপোনালোককতো ভাই একদম কৰবাত পেলাই দিছিলে। তো আমি যদিও কঠিন কাম আছিলে, আমি যথেষ্ট কষ্ট কৰি আপোনালোকৰ কাৰণে আজি এই যি আমাৰ উদ্যমিতা আঁচনিৰ 10,000 টকাটো আমি মুকলি কৰি দিলো। এতিয়া আপোনালোকক আমি লাখপতি বুলি ক'লে ভাল পাব নে আৰু বেলেগ নাম দিম? কি কয়? মইতো ক'ব বিচাৰিছো যে আপোনালোকক মহা লাখপতি বনাইহে মই ইলেকশ্যনত যাম। 26 চনৰ আগে আগে আপোনালোকে আজিৰ এই লাখপতি উপাধিটো সলনি কৰি মই আৰু এক খোজ আগুৱাই গৈ মহা লাখপতি কৰি মই ঘৰত শান্তি ল'ম। নহ'লে আপোনালোকৰ প্ৰতি থকা মৰম। এই বাবা কি হৈ আছে ভাই? এই পুলিচ, এই ল'ৰাটো কি হৈ আছে চা। এই পুলিচ কেইটা অকণমান চাই দে। এই বাবাটোক ললিপপ চলিপপ খুৱাই দে অলপ। তাক যিটো লাগে ভাই দি দে ভাই, তাক একদম মৰমত ৰাখ। হ'ব হ'ব ঠিক আছে। তো মই আমাৰ মহা লাখপতি বাইদেউসকলৰ কথা যেতিয়াই ৰাতি চিন্তা কৰোঁ, তেতিয়াই মোৰ মনলৈ আহে যে আমাৰ ইয়াতে কিছুমান ব্যক্তিয়ে কয় যে মামাই অসমত ভেলকিবাজি কৰি আছে। অসমত আজি এনে এক যুগৰ সূচনা হ'ব গৈ আছে যে বিৰোধীয়ে আমাক যিমানেই সমালোচনা কৰে, আমি আজি কি কৰি আছো? যিমান সমালোচনা বেছি হ'ব, আপোনালোকৰ টকাৰ পৰিমাণটো লাখৰ পৰা মহা লাখপতিলৈকে গৈ থাকিব। গতিকে আপোনালোকে এটা কথা বিশ্বাস ৰাখক যে যিমানেই বিৰোধীয়ে সমালোচনা কৰিব, যিমানেই মামাক ভেলকিবাজি বুলি ক'ব, আমি সিমানেই লাখৰ পৰিমাণটো বঢ়াই গৈ থাকিম। তো মই ভাবোঁ আমি নেক্সট যিটো কিস্তি আহিব, আমি আপোনালোকৰ লাখপতিৰ লগত এটা ইঞ্চুৰেঞ্চো লগাই দিম, হয়নে নহয়? কিন্তু এটা কথা যে আপোনালোকৰ খালি হাজবেণ্ড কেইটা অকণমান জ্বলিব পাৰে। আপোনালোকে ঘৰখনত যদি কিবা প্ৰব্লেম থাকে নিজে নিজে চল্ভ কৰি ল'ব, ঠিক আছে? মই ঠিকে কৈ আছো নে নাই? তো আমাৰ লগত হাজৰিকা আছে, বৰঠাকুৰ আছে। তো তেখেতসকলেও আপোনালোকৰ প্ৰতি মই যিমান আপোনালোকক মৰম কৰোঁ, তেখেতসকলেও সমানেই মৰম কৰে। আমাৰ মন্ত্ৰী সভাত প্ৰতিজন মন্ত্ৰীয়ে সমান মৰম কৰে। গতিকে আপোনালোকে এইটো ভুল ধাৰণা নল'ব যে কোনোবা মন্ত্ৰীয়ে কোনোবা বিষয়াই আপোনালোকক কোনেও মৰম নকৰাকৈ নাথাকে। গতিকে যি সমস্যা আছে, আমি এতিয়া যিমান পাৰোঁ অসমৰ মহিলাসকলক উদ্যমিতা আঁচনিয়ে নহয় আৰু 5খন আঁচনি আমি ঘোষণা কৰিম। আমি অলৰেডি ৰূপৰেখা তৈয়াৰ কৰিছোঁ। গতিকে অসমৰ মহিলাসকলৰ আৰু কোনো চিন্তা নাই, খালি ঘৰত মতাটোৰ লগত কাজিয়াটো কৰি নাথাকিব। অসমত এটা সংস্কৃতি, এটা কালচাৰ হৈ গৈছে যে আমাৰ ফালৰ পৰা কিবা আঁচনি ঘোষণা হ'লে বিৰোধীসকলে কি কয়, একদম পুৰা জ্বলি পকি যায়। কিন্তু ক'ৰবাত যদি অকণমান খেলি মেলি দেখে, এইবিলাক ভিডিঅ' কৰি কৰি ফেচবুকত প্ৰচাৰ কৰে। তো আজি মই আপোনালোকক কৈ আছো, এই জ্বলা পোৰা ব্যক্তিসকলৰ মই মিউটে কৰাৰ ব্যৱস্থা কৰি আছো। খালি আপোনালোক মহিলাসকল আমাৰ লগত থাকিব, যে মহিলাসকলে আমাক যিমান মৰম দিয়ে আমি তাৰ 2-3 গুণলৈকে প্ৰতিদান দিম। এয়া মোৰ আপোনালোকৰ ওচৰত এক দৃঢ় প্ৰতিজ্ঞা। তো আপোনালোকে কাৰো কথাত ভুল নাযাব। আপোনালোকে আপোনালোকৰ যি প্ৰতিদান,
এই মৰমৰ প্ৰতিদান প্ৰতি বছৰত 2-3 গুণকৈ আপোনালোকে পাব আৰু তাৰ আজি প্ৰমাণ প্ৰথম মই আপোনালোকক দিলো মই যিদিনাখন মহিলা উদ্যমিতাৰ কথা কওঁ তেতিয়া বিৰোধী হাত পাৰ্টিৰ মানুহে কয় এয়া মামাৰ ভেলকিবাজি এতিয়া আপোনালোকে কওক যে ইয়াতে ভেলকিবাজিটো ক'ত তো মই যিমান দিন যাব 2026 ইলেকশ্যনৰ আগলৈকে মই যিমানখিনি পাৰো প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ চৰকাৰে পুৰা চকু ৰাখিব গতিকে আপোনালোকে আৰু চিন্তা কৰিব নালাগে এই মাইকসকলক কৈছো এটা ডাঙৰ হাঁহি মুখত ৰাখক যিমানেই দিন পাৰ হ'ব এই হাঁহিটো আৰু ডাঙৰ হ'ব গতিকে আপোনালোকক মই পুনৰ হাতজোৰ কৰি অনুৰোধ কৰো যে এই মহিলা শক্তি কোনো ধৰণৰ বিভেদকামী শক্তিৰ লগত সামিল নহব সদায় অসমখনক আগুৱাই লৈ যোৱাৰ যাত্ৰাত আপোনালোকক আমি সদায় বিচাৰিম আৰু এই মৰমটো সদায় ৰাখিব গতিকে এই মিচিকিয়া হাঁহিলৈ আজি ঘৰত যাওক 2-1 দিনৰ ভিতৰত যিসকলে পাব লগা আছে গোটেইখিনি চেক হওক একাউণ্ট হওক আমি কৰাই দিম কিবা প্ৰব্লেম থাকিলে সিধা মোক হোৱাটছআপ কৰি দিম হ'ব তো ঠিক আছে মই আৰু বহুত ক'ব লগা আছে কিন্তু আৰু এখন মিটিং আছে মই এই মিটিঙত যোৱাৰ আগত আপোনালোকক পুনৰ মই প্ৰতিজ্ঞা কৰি গলো যে আপোনালোকে আমাৰ কাৰণে কৰক আমি আপোনালোকৰ কাৰণে কম তো ইমানখিনিয়ে মই আজিৰ ক'ব লগা আৰু আপোনালোকৰ হাজবেণ্ড সকলৰ লগত যদি বেছি কাজিয়া তাজিয়া হৈ থাকে মোক জনাই দিব তো হাজবেণ্ডৰ কাৰণেও এখন ধুনীয়া আঁচনি মই কৰি দিম আৰু ল'ৰা ছোৱালী কেইটাৰ কাৰণেও মই ভাবি ৰাখিছো আমি আপোনালোকক প্ৰতি মাহত যেতিয়া ঘোষণা কৰিম গোটেই পৰিয়ালটোৰ কাৰণে আমি আঁচনি কৰি দিম গতিকে আৰু চিন্তা নাই অসমখনত এক নতুন যুগৰ সূচনা হ'ব গৈ আছে আৰু এই নতুন যুগটো আমি খুব সোনকালে পোৱাৰ আমি ৰাস্তাত আছো গতিকে মই আৰু বিশেষ নকওঁ সকলোৱে শেষত কম যে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি